স্থানান্তৰ কৰা হ'ব কামৰূপ মেট্ৰ' CGM আদালত আৰু গুৱাহাটী উকিল সন্থাৰ স্থায়ী ভৱন। কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ জাননী পোৱা নাই গুৱাহাটী উকিল সন্থাৰ স্থায়ী ভৱন ভাঙি কি কৰিব সেই লৈ চৰকাৰে আলোচনাও কৰা নাই অধিবক্তাসকলৰ সৈতে। কিন্তু শেহতীয়াকৈ তেওঁলোকক BSNLৰ যিটো পৰিত্যক্ত ভৱনলৈ স্থানান্তৰ কৰিব খুজিছে সেই ভৱনলৈ কোনো কাৰণতেই নাযাওঁ বুলি স্পষ্ট কৰি দিছে উকিল সন্থাই। অস্থায়ীভাৱে আন কোনো স্থানলৈ নোযোৱাৰ সিদ্ধান্ত অধিবক্তাসকলৰ। আনকি ৰংমহলত 11 জানুৱাৰীত হ'বলগীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আধাৰশিলা স্থাপন কাৰ্যসূচীটো অংশ নোলোৱাৰ সিদ্ধান্ত লৈছে গুৱাহাটী উকিল সন্থাই। গম পাইছোঁ যে চৰকাৰে এই ভৱনটি ভাঙি আমাক বেলেগত নিব বিচাৰিছে। কিন্তু অতি পৰিতাপৰ কথা যে এই যে আমাক ইয়াত বিল্ডিংটো ভাঙি বেলেগত নিব বিচাৰিছে, চৰকাৰৰ তৰফৰ পৰা এই পৰ্যন্ত আমাৰ তাত কোনো ধৰণৰ নটিচ অহা নাই। এতিয়া আমাক অস্থায়ীভাৱে এই উকিল সন্থা গুৱাহাটী ভৱনৰ পৰা BSNLৰ ভৱনত নিব ওলাইছে। আমি পৰিদৰ্শন কৰিলোঁ, সেইটো একদম 2700 স্কুৱেৰ ফিটৰ এটি মাত্ৰ মানে ভঙা চিঙা ঘৰ এটি। সেই ঘৰটিত আমি ইমান মানুহ কেতিয়াও থাকিব নোৱাৰোঁ, তাত কুকুৰ মেকুৰী লেখীয়া আমি থাকিব লাগিব। গতিকে সেই পৰিস্থিতিত আমি তালৈকে নাযাওঁ, কোনো কাৰণত নাযাওঁ। আৰু যিবিলাক আমাৰ CGM কোৰ্ট আছিলে, কোৰ্টসমূহ ইয়াৰ পৰা আমাক নজনাকৈ ৰাতি মনে মনে লৈ গৈছে। আপোনালোকে জানে, ইয়াৰ আগত আপোনালোকক জনাইছোঁ। আৰু যিটো বিল্ডিঙত গৈছে JD বিল্ডিং, সেই বিল্ডিংটো কোৰ্টসমূহ ভালকৈ কৰাৰ কাৰণে আমি চৰকাৰক হাইকোৰ্টৰ লগত আলোচনা কৰিছিলোঁ। হাইকোৰ্টৰ দুজন বিচাৰপতি আহি চাই তেওঁলোকে এতিয়া আমাৰ যিটো দাবী আছিল, আমি যিটো দাবী কৰি আছিলোঁ যে সেই কোৰ্টৰ ৰুমসমূহ যথেষ্ট সৰু, তেওঁলোকে মানিব বাধ্য হৈছে। সঁচাকৈ সেই ৰুমসমূহ সৰু আৰু চৰকাৰ পাৰিলে সেই কোৰ্টসমূহ এতিয়া তাত ডাঙৰ কৰাৰ ব্যৱস্থা কৰিব। গতিকে আমাৰ দাবীটো যে ন্যায্য দাবী আছিল, আমাৰ এটা হেৰিত এই বস্তুটো প্ৰতিপন্ন হ'ল। এতিয়া দ্বিতীয় কথাটো হ'ল, অস্থায়ীভাৱে আমি যাবৰ কাৰণে আগৰ পৰাই কৈছোঁ অস্থায়ীভাৱে আমি নাযাওঁ। যদি স্থায়ীভাৱে ক'ৰবাত লৈ যায়, চব কোৰ্ট, ট্ৰাইব্যুনেল, গুৱাহাটী হাইকোৰ্ট গোটেইখিনি যদি এটা জেগাত লৈ যায়, আমাৰ তাত যোৱাত আপত্তি নাই। কিন্তু এই গোটেই লৈ যোৱাৰ প্ৰক্ৰিয়াটোত উকিল সন্থা গুৱাহাটী তাৰ অংশীদাৰ হ'ব। আমাৰ লগত পুংখানুপুংখভাৱে সকলো কথা আলোচনা কৰিব লাগিব।